নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু মোৰো ভালে। মই হিমানীয়ে মোৰ ফেচবুক পেজলৈ আৰু ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। আৰু এয়া দেখিছে নহয়, আমি একদম চব গোটেইকেইজনী মিলি লৈ এঠাইলৈ যাব ওলাইছোঁ আৰু গোটেই ট্ৰেভেলাৰ ফুল আৰু সকলোৱে হাই দি আছে এনেকৈ। তো মই এফালৰ পৰা গাড়ীখনত উঠিয়ে ষ্টাৰ্ট দিয়াৰ লগে লগে মই ভিডিঅ' আৰম্ভ কৰি দিলোঁ। তো আপোনালোকে চাই থাকিব আৰু ক'লৈ গৈ আছোঁ, কিয় গৈ আছোঁ, সকলো কথা গম পাব। আৰু গৈনো আমি তাত কি কৰিলোঁ, কি হ'ল আমাৰ লগত, সকলোখিনি দেখা পাব বা চাব পাব। তো সেইসকলকে ভিডিঅ'টো চাব আৰু ভাল লাগিলে প্লিজ শেষত লাইক কমেণ্ট এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিসকল ফেচবুকত চাই আছে ফ'ল' কৰি দিব প্লিজ। তো দেখিছে নহয়, এয়া গোটেইকেইজনে পূৰা ফূৰ্তি আৰু সকলোৱে হাই দিয়াত ব্যস্ত, কাৰণ মই ভিডিঅ' অন কৰাৰ লগে লগে সকলোৱে হাই দি আছে। তো মই আগফালৰ পৰা আগৰ পৰা পিছলৈকে ধুনীয়াকৈ কেমেৰা কৰি গৈ আছোঁ আৰু আগফালৰ পৰা পিছফাললৈকে এনেকৈ দেখুৱাই দিছোঁ। সকলোৱে পূৰা হাঁহি কৰি ওলাইছোঁ আৰু যাবলৈ। তো আমি মৰিগাঁৱলৈ যাম, কাৰণ সকলোৱে গম পাইছে চাগে মই এদিন ভিডিঅ' এটা দিছিলোঁ যে আমাৰ RCTৰ পৰা ট্ৰেইনিং দি আছিলে আমাৰ ওচৰতে। তো আজি লাষ্টৰ দিন, কাৰণ আমি 30 তাৰিখে গৈ আছোঁ। এইটো 30 তাৰিখৰ ভিডিঅ' আছিলে আৰু মই দিয়া নাছিলোঁ, আজিহে দিম বুলি ভাবিছোঁ। তো এই যি 12 দিন আমাক ট্ৰেইনিং দিয়ালে ফাষ্ট ফুডৰ, তো সেয়া পৰীক্ষা দিবৰ কাৰণে আমি মৰিগাঁৱত গৈ আছোঁ। তো আপোনালোকে সকলোকে চাই থাকিব, দিব পাৰোঁ নে নোৱাৰোঁ, কি হয় কি নহয়, কেনেকুৱা কি কৰিলোঁ। তাৰপিছতে আৰু এনেকৈ আধা আমি ইয়াতে উঠি ল'লোঁ ব্লকৰ এইখিনি হতত। তাৰপিছতে আধা আৰু ইয়াত ওজাৰিতে উঠিলে কেইগৰাকীমান। তো চব যিহেতুকে চবৰে ঘৰ এক জেগাত নহয়, দূৰত। তো আধা ইয়াতে উঠিব লগা হ'ল আৰু আধা আমি ৰাস্তাতে উঠাই লৈ গুচি গ'লোঁগৈ। তো এইকেইজনী উঠি ল'লে। তো আৰু এনেকৈ ধুনীয়াকৈ আমি গৈ আছোঁ। তাৰপিছতে পূৰা ফূৰ্তি, পিছে ভালো লাগি আছে আৰু ভয়ো লাগি আছে। তাৰপিছত ভয় কৰি এনেকৈ ধেমালি কৰি পালোঁগৈ আমি মৰিগাঁও। আৰু মৰিগাঁও আমাৰ ইয়াৰ RCT অফিচৰ ভিতৰত হয়। তো তাৰ ভিতৰত পোৱাৰ লগে লগে আমাৰ যি ড্ৰেছ দিছিলে RCTৰ ফালৰ পৰা সেয়া লগাই ল'লোঁ, কেপ লগাই ল'লোঁ, আকৌ চাৰ্টটো দিছিলে চাৰ্টটো লগাই ল'লোঁ। তো এই এক্সাম হলৰ ভিতৰত বহি আছোঁ আৰু গৈ পাই দেখিছোঁ যে আমি যোৱাৰ লগে লগে কাৰেণ্টে গুচি গ'ল আৰু ইমান গৰম লাগিছিলে। তো সকলোৱে বহি লৈ চব বিছাত ব্যস্ত, চবেই বুক ওলাই লৈ এনেকৈয়ে বিচি আছে। তাৰ মই বহাৰ লগে লগে, কাৰণ এক্সাম শেষ হ'লেতো সময় নাপাম, সেয়েহে অকণমান ভিডিঅ' উঠাই কৰি ল'লোঁ। তো দেখিছে নহয় কেনেকৈ চব গৰমতে অৱস্থা নাই সিহঁতৰ, সকলোৱে এনেকৈ আছে। আৰু মোৰ যি গৰম লাগিছে সেইটো নকওঁ বাৰু, তথাপিতো ভিডিঅ' কৰাত ব্যস্ত। তো দেখিছে নহয় আপোনালোকে, চাই আছে সকলোৱে আৰু ভালো লাগিছে যেনিবা, আৰু ভয়ো লাগি আছে। প্ৰথম গৈছোঁ, এদিনো এনেকুৱা ট্ৰেইনিং দি পোৱা নাই বা এক্সাম দি পোৱা নাছিলোঁ। কি হয় ক'ব নোৱাৰোঁ, কেনেকুৱা কি পৰিস্থিতি পিছলৈকে গম পাম, আপোনালোকেও গম পাব কি হ'ল আমাৰ লগত। তো সেইসকলকে চাই থাকিব। এয়া দেখিছে নহয়, আকৌ এপাক এনেকৈ ধুনীয়াকৈ ঘূৰাই কৰি দিলোঁ। তো সকলোৱে দেখা কৰি আৰু তাৰপিছতে 20 মিনিটমান বহাৰ পিছতে আমাক কি কৰিলে, চাহ খাব দিলে। লাল চাহ আৰু বিস্কুট দিছে খাব। তো ইমানকেইদিনো ইয়াতো চাহ ভাত খুৱাই আছিলে যেনিবা। তো তাত যোৱাৰ লগে লগে আমাক দিলে বিস্কুট আৰু চাহ খাবলৈ, আৰু কাৰণ আগে ভাগে খুৱাই লৈছে অকণমান ভাগৰটো নাইকিয়া কৰিব। তাৰপিছতে আচল পৰ্যায়টো আহি পৰিব এক্সামৰ। আৰু আমাৰ এক্সাম হৈ গ'ল, কাৰণ এক্সামৰ এইখিনিতো দেখুৱাব নোৱাৰিম হয়। তো সেয়েহে এইখিনি দেখুওৱা নহ'লে, আৰু যিহেতুকে আমাক প্ৰেক্টিকেল কৰিব দিছিলে, লিখাখিনিতো আমাক গ'লগৈ। আৰু প্ৰেক্টিকেল কৰাৰ সময়ত এনেকৈ বায়'তে গেছ এটা আছিলে আৰু তাতে চবকে কৰিব দিলে। তো আমাৰ ভাগত পৰিলে, আমাৰ 3খন বেঞ্চৰ গোটেই 3টা গ্ৰুপ কৰি দিছিলে। তো আমাৰ ভাগত চাওমিন পৰিলে আৰু কেইটামানৰ ভাগত চিঙৰা আৰু চেণ্ডউইচ বনাবলৈ দিলে। আৰু বাহিৰৰ পৰা আহিছে ছাৰ আৰু বাইদেউ। তো ভালেই লাগিলে, তেখেতসকলকো বহুত ভাল লাগিলে, ধুনীয়াকৈ বুজাই কৰি দিছে। যি জানাটো কৈছোঁ আৰু নাজানাখিনি ধুনীয়াকৈ বুজাই কৰি দিছে। তাৰপিছতে আকৌ দুপৰীয়া হ'ল, দুপৰীয়া আৰু এনেকৈ ভাত খাবলৈ দিলে। আৰু ভিতৰতে ইয়াৰ কেণ্টিনৰ ব্যৱস্থা আছে, কাৰণ চব ইমান দূৰৰ পৰা যায় আৰু বাহিৰত খোৱা বোৱা যাব নালাগে, ভিতৰতে সকলো সুবিধা আছে। খোৱা থকাৰ পৰাই তাৰ পৰা গোটেইখিনি ফেচিলিটি RCTৰ ফালৰ পৰা দিছে, কাৰণ আমাৰ এইটো পঞ্জাৱ নেশ্যনেল বেংকৰ অধীনত আমাৰ এইখিনি কৰিছে। তো ছাৰ বাইদেউহঁতকো বহুত ধন্যবাদ ইয়াৰ মাজেদি জনাইছোঁ, কাৰণ তেখেতসকলে আমাক বিনামূলীয়াকৈ খোৱাই বোৱাই ইমান ধুনীয়াকৈ শিকাই বুজাই ট্ৰেইনিং দিয়াইছে। এইটো বহুত ভাল লাগিছে, কাৰণ এইখিনিৰ পৰা বহুত কথা জানিব পাৰিলোঁ, শিকিব পাৰোঁ। যি নেকি ঘৰত ইমান বস্তু বনাব জানিলেও ইমান পাৰফেক্ট নহয়গৈ। তো ইয়াত ভালকৈ শিকিবলৈ পালোঁ, বহুত ভাল লাগিছে। আৰু ইয়াত দেখিছে নহয়, তাৰপিছত এই ছাৰ আৰু বাইদেউ
আমাৰ পৰীক্ষালৈ আছিলে। তাৰপিছত আমাৰ হোৱাৰ পিছতে মানে মই আৰু অকণমান এনেকৈ পিছফালৰ পৰা ভিডিঅ' কৰি ল'লোঁগৈ। আৰু এইপিনে দেখিছে নহয়, ইয়াত গাৰ্লছ হোষ্টেল হয়, যিকোনো মানে দূৰৰ পৰা যায় চব। তাত বহুত বিভাগত মানে ট্ৰেইনিং দিয়া হয়। বিউটি পাৰ্লাৰৰ পৰা আপোনাৰ চিলাৰৰ পৰা মানে বহুত চব শিকায় মানে বিনামূলীয়াকৈ। ইয়াত থাকিবও পাৰে, থকা খোৱাৰ চব সুবিধা আছে। দূৰৰ পৰা যিখিনি যায় তাত থাকি কৰি শিকায়। আৰু কম্পিউটাৰৰ পৰা মেকানিক বা মানে গোটেইখিনি শিকায়, ফাষ্টফুডৰ হওক, তাৰপিছতে চিলাই তিলাই চব শিকায়। আৰু ইয়াৰ গেটৰ বাহিৰত আমি যেতিয়া পৰীক্ষা চৰীক্ষা দি চব হৈ গ'ল, তাৰপিছতে আৰু গ্ৰুপ ফটো উঠাই, সেই গ্ৰুপ ফটো উঠাবৰ কাৰণে আমি সকলোৱে বাহিৰত আহি এনেকৈ ৰখি আছোঁ, কাৰণ ছাৰ বাইদেউ উঠিব আমাৰ লগতে। আৰু ইয়াৰ সন্মুখৰখিনিও মই অকণমান দেখুৱাই কৰি দিলোঁ, কেনেকুৱা লাগে আপোনালোকে জনাব দেই। আৰু ভাল লাগিলে প্লিজ লাইক কমেণ্ট এটা কৰি দিব আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো দেখিছে নহয়, বাহিৰৰ ফালে ইমান ধুনীয়াকৈ সজাই কৰি ৰাখিছে। তো আমি সকলোৱে এনেকৈ বাহিৰত ৰখি আছোঁ, ছাৰ বাইদেউ আহিব আৰু আমাৰ লগতে গ্ৰুপ ফটো উঠিব। তাৰপিছতে ইয়াত ধুনীয়াকৈ এইবোৰ কৰি পূৰা গৰমতে ইহঁতৰ বেছি আছে। তাৰপিছত বাহিৰত ওলালে বহুত গৰম লাগিলে। তাৰপিছতে চব গ্ৰুপ ফটো উঠি সকলোৱে এনেকৈ তাৰপিছত আহিবলৈ সাজু হৈ আছোঁ। তাৰপিছতে আৰু গম পাই নহয়, এনেকৈ আৰু অকণমান দেখুৱাই কৰি দিলোঁ। আৰু বেৰত ধুনীয়াকৈ লিখি থৈ দিছে, ধুনীয়া ধুনীয়া কথা। আৰু ধুনীয়াকৈ ফুল চুল লগাই ধুনীয়াকৈ আঁকালটো সজাই কৰি থৈ দিছে। আৰু মৰিগাঁৱৰ মেইন চিটিতে হয়, ৰাস্তাৰ কাষতে, বেছি ভিতৰ নহয় যেনিবা। কাৰণ আগতে দেখিছিলোঁ মানে ইমান ধ্যান নাছিলোঁ, এতিয়া ভালকৈ চিনি পালোঁ জেগাটো। তেওঁ বহুত ভাল লাগিলে, সকলো ইমান দিন লগ লাগি আছিলোঁ, কৰিছিলোঁ। আৰু সেইদিনাখনে লাষ্ট আৰু বেয়াও লাগিছে, সকলোকে এৰাৰিও হ'ব লাগিব। ইমান দিন মানে গোটেইকেইজনে মিলি ফূৰ্তি কৰি আছিলোঁ, বা চব বনোৱা কৰা। আৰু একেলগে পৰীক্ষা দিব গ'লোঁ, বহুত দূৰৰ মানুহ, এক জেগাতো কোনো নহয়, তথাপিতো ইমান দিনে চব মিলা প্ৰীতি কৰি আছিলোঁ। আৰু তাৰপিছত চব তাৰ কামখিনি শেষ কৰি আমি ইয়ালৈকে আহিলোঁ। আৰু আমাৰ যিখিনি বঘৰা বুলি কয়, বঘৰাতে মানে কি হ'ল, আমাৰ ট্ৰেভেলাৰখন বেয়া হৈ থাকিলে, মানে গাড়ীখন বেয়া হৈ থাকিলে। তো ভাবিলোঁ এইপিনৰ যে সেইপিনৰ যে কি হ'ল। তাৰপিছতে ড্ৰাইভাৰ ড্ৰাইভাৰ দাদাই ক'লে যে কিবা এটা ৱায়াৰ ছিঙি গ'ল বুলি কৈছে। সেয়ে তেখেতে মানে ৰাস্তাতে ৰখাই কৰি লৈ এনেকৈ দেখিছে নহয়, তলত সোমাই লৈ গাড়ীখন ঠিক কৰি আছে। আৰু ভিতৰত বহুত গৰম লাগিছে, সেইবাবে আমি বাহিৰতে ওলাই কৰি লৈ ধুনীয়াকৈ অকণমান মানে এইপিনে চাই আছোঁ। আৰু যিহেতুকে বাহিৰত ওলাই গ'লোঁ, তো এইখিনিনো কেনেকৈ নেদেখুৱাই। আৰু এইপিনে মেডিকেল কলেজখনো আপোনালোকক অকণমান দেখুৱাই কৰি দিলোঁ, কাৰণ বহুত ডাঙৰ, দেখিছে নহয়। পিছলৈকে দেখুৱাই দিম বাৰু। তো আজিলৈকে আহিছোঁ, আৰু কিমাননো দেখুৱাই দিম একেটাই ভিডিঅ'টো। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোক সকলোকে মই বাই দিছোঁ দেই। প্লিজ ভাল লাগিলে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজি সকলোকে বাই। আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে।